হয়, এই মুহূৰ্তত ভবানীপুৰ সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ অন্ত পৰিছে আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তৰ ফলাফল অনুসৰি বিজেপিয়ে 10,164টা আৰু কংগ্ৰেছে 2,325টা আৰু UDFে 454টা ভোট লাভ কৰিছে। অৰ্থাৎ বিজেপিয়ে 8,000 ভোটত আগবাঢ়ি আছে। আৰু এই মুহূৰ্তত আমাৰ লগত আছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ। পোনে আমি তেখেতৰ পৰা প্ৰতিক্ৰিয়া জানিব খুজিছোঁ। এই মুহূৰ্তত আপুনি 10,000তকৈ অধিক ভোট পাইছে আৰু কংগ্ৰেছতকৈ প্ৰায় 8,000ৰ অধিক ভোটত আগবাঢ়ি আছে। কেনেকুৱা ধৰণৰ অনুভৱ? অনুভৱ বুলি নাই, আমি বেটাৰ মেনে দিছোঁ আৰু কংগ্ৰেছক এইবাৰ খেলবা দিছোঁ। মই এইবাৰ বেছি দৌৰা কৰিব পৰা নাই। হঠাৎ চৰ্দি জ্বৰ হৈ কফ জমা হৈ কংগ্ৰেছক আচলতে অলপ খেলিব দিছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক অলপ গালি চালিব পাৰিলে আৰু চিৰিয়াছ হ'লোঁ অলপ। মই কৈছিলোঁ ছাৰ তাহাঁতে অলপ আগবাঢ়ক দিয়ক, সমষ্টিটোত বহুত ডাঙৰকৈ কৈ ভূপেন বৰাই ভোট মানুহৰে তাহাঁতে কংগ্ৰেছ ভূপেন বৰা টিভিৰ মিডিয়া, মানুহৰ মিডিয়া নহয়। মানুহৰ মাজত তাতে নাইয়ে, অলপ খৰচ চৰচো নকৰে, বেনাৰ বস্তাৰ এখনে নাই, ক'ত তাহাঁতে জিতব কংগ্ৰেছ? যিটো ভোটৰ অগ্ৰগতি লাভ কৰিছে এয়া ফণীধৰ তালুকদাৰৰ ক্ৰেডিট নে বিজেপি মিত্ৰ শক্তিৰ ক্ৰেডিট বুলি? বিজেপি মিত্ৰ শক্তি, এতিয়া ফণীধৰ তালুকদাৰ একোৱেই নাই। এইবাৰ মই পাত্তাই নাপালোঁ। মিত্ৰ শক্তি UPPL, BPF, AGP, বিজেপি, মোৰ পাত্তাই নাই এইবাৰ। কিমান ভোট পাম বুলি হৈছে? 70,000। কাৰ লগত হ'ব কণ্টেষ্ট আৰু কিমান ব্যৱধান হ'ব বুলি হ'ব? কংগ্ৰেছৰ লগতে হ'ব দিয়ক। কংগ্ৰেছে 25,000 মান পাব কংগ্ৰেছে। আমি 70,000 কিমান ডিফাৰেঞ্চ হয় মাইনাছ কৰি কওঁ, 35,000 মান ডিফাৰেঞ্চ হ'ব। তাৰমানে বিধায়ক হ'বলৈ আপুনি প্ৰায় সাজু নহয়, বিধায়কটো হৈছোঁৱে, বেটাৰ মেনে দিছোঁ এইটো। এয়া আছিল ফণীধৰ তালুকদাৰ। তেখেতে ইতিমধ্যে স্পষ্ট কৰি কৈছে যে যিহেতু ভোটৰ তেওঁৰ ব্যৱধান তীব্ৰগতিত বৃদ্ধি পাইছে, অৰ্থাৎ বিজেপিয়ে তীব্ৰগতিত তেওঁলোকৰ ফলাফল লাভ কৰি আছে বা তেওঁলোকে আগবাঢ়ি আছে, এই ক্ষেত্ৰত নিশ্চিতভাৱে তেওঁ আত্মবিশ্বাসী হৈ পৰিছে। আৰু তেওঁ এটা কথা কৈছে, এয়া বেটাৰমেন, অৰ্থাৎ পূৰ্বতে যি তেওঁ বিধায়ক হৈছিল এইবাৰ আকৌ বিধায়ক হ'ব আৰু আকৌ এইবাৰ আগতকৈ যিমান ভোট পাইছিল তাতকৈ বেছি পাব। আচলতে শেষ মুহূৰ্তত কি হয়, যিহেতু 16টা ৰাউণ্ড ভোট গণনা হ'ব, এতিয়া প্ৰথম দুটা ৰাউণ্ড গ'ল। প্ৰথম ৰাউণ্ডত 5,000তকৈ অধিক ভোটত আগবাঢ়িছিল আৰু দ্বিতীয় ৰাউণ্ডত দেখা গ'ল প্ৰায় 10,000তকৈ অধিক আগবাঢ়িছে বিজেপি। অৰ্থাৎ এই মুহূৰ্তত বিজেপিয়ে যথেষ্ট ভোটত আগবাঢ়ি আছে, কিন্তু 16টা ৰাউণ্ড শেষ হোৱালৈকে আমি অপেক্ষা কৰিব লাগিব শেষ মুহূৰ্তত কোনে পায় ভবানীপুৰ।